কামৰূপ একাডেমীত 5ৰ পৰা 15 জুলাইলৈ গীত উচ্চাৰণ আৰু আবৃত্তিৰ কৰ্মশালা কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত 5 জুলাইৰ পৰা 15 জুলাইলৈ গীত উচ্চাৰণ আৰু আবৃত্তিৰ বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা সকলো বয়সৰ আগ্ৰহী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে বছৰজোৰা বিভিন্ন শিক্ষামূলক, সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে অহা 15 জুলাই বিদ্যালয়ৰ 97 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কৰ্মশালা উপলক্ষে এখন সংবাদমেল অনুষ্ঠিত কৰা হয়। আজিৰ সংবাদমেলত বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা দেৱী, কামৰূপ একাডেমীৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি মৃগেন শৰণীয়া, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা বলেন্দ্ৰ ভৰালী, বিশিষ্ট আবৃত্তিকাৰ তথা সন্মিলনৰ বিষয়ববীয়া উপম শইকীয়া, ৰাজেশ আহমেদ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।